কোনে চালে তই চাচোন তই চাচোন সঁচাকে পালিনে সঁচাকে পালিনে তই চাচোন চন্দনতে বোলে তই চাচোন সঁচাকে মানে 1 টকা যদি খুজিবলগীয়া মই 1 টকাৰ বেছি নোখোজো মানে 1 টকাই খোজো আৰু এইটো লয়েলটি মই দেখাই পিনি আজি সফলতা লাভ কৰিছোঁ। আমাৰ বৰ্তমানৰ অসম চৰকাৰে বা বৰ্তমানৰ যি আমাৰ মুখ্যমন্ত্ৰী সন্মানীয় মুখ্যমন্ত্ৰী ছাৰ হিমন্ত বিশ্ব শৰ্মাক মই ধন্যবাদ দিব বিচাৰিছোঁ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, বিশেষকৈ কাৰণ বৰ্তমান মানে কি আমাৰ উঠি অহা ল'ৰাখিনিৰ কাৰণে বা কষ্ট কৰি ল'ৰাখিনিৰ কাৰণে এটা বিশ্বাসৰ এজন মানুহ আমাৰ মুখ্যমন্ত্ৰী ছাৰ তেখেতক মানে আমি এতিয়া বিশ্বাসত ল'ব পাৰোঁ মানে কাৰণ মোৰ ক্ষেত্ৰত চাব গ'লে মই ইমানখিনি ইণ্টাৰভিউ দি আছোঁ কাৰণ মই প্ৰত্যেকবাৰে ফেইলাৰ দেখি আহিছোঁ মানে এই 2-3 বছৰ মই ফেইলাৰেই দেখি আহিছোঁ আৰু মই বিশ্বাস কৰিছিলোঁ যে মোৰ কষ্টৰ সাৰ্থক হ'ব আৰু এইখন চৰকাৰৰ দিনতে আৰু মামাৰ দিনতে মই চাকৰি এটা ল'ব পাৰিম আৰু সকলো মানুহৰে এটা মুখত এটাই কথা যে বিজেপিৰ দিনতে চাকৰি এটা ল'ব লাগিব আৰু নমস্কাৰ। আজি আমাৰ ভতিজাটোৱে আছাম পুলিচত পাইছে, ভাল লাগিছে এই পোৱাৰ কাৰণে। বহুত বছৰ কষ্ট কৰি কিনি আজি সফল হৈছে। তাইৰ লগৰবিলাকে বেচেৰা কেতিয়াবাই পালে, তথাপি আশা এৰি দিয়া নাছিলে, চেষ্টা কৰি আছিলে, আজি সফল হ'ল। পোৱাৰ কাৰণে আমাৰ সকলোৱে ভাল লাগিছে। ডাঙৰ গজনা লোৱা হয় সৰু ভতিজা আছাম পুলিচত পাইছে, এজন বোৱাৰী। এইফালে বাইদেউ আমি জাৰ্জনী দিছোঁ আৰু কান্দি আছে মানে চাকৰিটো পাইছে যদি বাইদেউ আমাৰ মাজত নাই, এতিয়া মা আমাৰ মাজত নাই। ৰিজাল্টটো যেতিয়াৰ পৰা পাইছে তেতিয়াৰ পৰা কান্দি আছে। তাকে ইয়াক কৈছো ভালকে দুখ নকৰিবি, বাইদেৱে উপপাই চাই সন্তুষ্ট সুখী হৈছে আজি হৈছে বুলি তাকে বুজাইছো ইয়াক। বাকী অহা দিনবোৰত ভালদৰে আগবাঢ়ি যাওক, ভাল কাম কৰি যাওক, শুদ্ধ পথত থাকি কৰি যি দায়িত্ব পাব মানে সুন্দৰকৈ পালন কৰি যাব পাৰে তাৰে কামনা কৰিছো। তাকে আপোনালোককো জনাইছো। আৰু এটা ভাল খবৰে আমাক আজি বহুত আনন্দিত কৰিলে, আপ্লুত কৰিলে। দেখিছে এহাল একেবাৰে গাঁৱৰ কৃষক পিতৃ মাতৃ আমাৰ মানস ভৰালী। মানসে এগৰাকী কেৱল উদ্যমী যুৱকেই নহয়, তেওঁ ভাল বুদ্ধিমত্তা সম্পন্ন, উচ্চ শিক্ষিত, গ্ৰেজুৱেট হয়, তেওঁ এগৰাকী ভাল যুৱক হয়। এইবাৰ তেওঁ অসম চৰকাৰৰ এইবাৰ ADRE পৰীক্ষাত উত্তীৰ্ণ হৈ চাকৰি পাবৰ কাৰণে সক্ষম হৈছে। গতিকে এনেধৰণৰ এটি গ্ৰাম্য কৃষিজীৱী পৰিয়ালে এখন কাৰোবাক ঘোচ নিদিয়াকৈ, তামোল এখন নোখোৱাকৈ এটা চাকৰি পোৱাৰ যি ব্যৱস্থা কৰি দিলে তাৰ বাবে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। আৰু এওঁৰ যি দক্ষতা, যিটো দক্ষতাৰ বাবে নিজে কলম কাগজত পৰীক্ষা দি নিজৰ দক্ষতাটো দেখুৱাই আজি পাবৰ কাৰণে সক্ষম হৈছে, তেখেতৰ গাত থকা সেই দক্ষতাৰ বাবে মই তেওঁক অভিনন্দন জনাইছোঁ। অনাগত দিনবিলাকতো এনেধৰণে যি দায়িত্ব পাইছে চৰকাৰীভাৱে, এই দায়িত্ব লৈ সুকলমে জনসেৱাৰ্থে জনহিতাৰ্থে কাম কৰক, নিজৰ নাম আৰু উজ্বলাই তোলক, পিতৃ মাতৃৰ নাম উজ্বলাই তোলক, গাঁওখনৰ অঞ্চলটোৰ মোৰ খোৱাং সমষ্টিটোৰ নাম উজ্বলাই তোলক, মই তাৰ বাবে আশা কৰিছোঁ। আৰু এই শুভ মুহূৰ্তত পুনৰবাৰ মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। হয়তো কোনোবাই সুধিব যে মুখ্যমন্ত্ৰীয়ে কিয় ধন্যবাদ জনাব লাগে, মুখ্যমন্ত্ৰীটো পৰীক্ষা দিয়া নাছিলে। কিন্তু মুখ্যমন্ত্ৰীক মই এইকাৰণেই ধন্যবাদ জনাব লাগিব যে পূৰ্বতে এনেধৰণে কোনো চোকালৰে পৰীক্ষা দি চাকৰি নাপায়। হয় ধনৰ টোপোলা দিব লাগিব, নহলে কোনোবাই কৰবাত গেবাৰী খাটিব লাগিব। কিন্তু আজি মানসে হয়তো মোকেই ওচৰৰ পৰা কাহিনী লগ পোৱা নাই, কিন্তু আজি মানসক মই লগ পাবৰ কাৰণে আহিছোঁ, কাৰণ তেওঁৰ দক্ষতাটোক আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্বীকৃতি পাবৰ কাৰণে এনেকুৱা এটা ছিষ্টেম ডেভেলপ কৰি দিলে। গতিকে এইটোৱে আচলতে অসমৰ ৰাইজে বিচাৰি আছিলে আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই পৰিৱেশটো দিবলৈ পাৰিছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ আৰু তেখেতৰ পিতৃ মাতৃ আৰু আমাৰ মানস লগতে তেওঁৰ পৰিয়ালবৰ্গ সকলোলৈকে মোৰ ফালৰ পৰা এই শুভ মুহূৰ্তত মই অভিনন্দন জনাইছোঁ। ধন্যবাদ। মই 1 টকা পইচা একো নাজানো এইবিলাক পইচা চইচা কথা, তথাপিতো বহুতে কিছুমানে কয় আগতে পইচা দিলে আজিকালি চাকৰি পায়। এতিয়া মা দেউতাই অলপ চিন্তা কৰিছিলে ইমানখিনি পইচা ক'ৰ পৰা দিম। মই মাননীয় শ্ৰীযুত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বহুত বহুত ধন্যবাদ, যেন 1 টকা পইচা নিদিয়াকৈ যেন মই চাকৰিটো পাইছোঁ। বহুত বহুত ভাল লাগিছে।